বিহাৰৰ মহৰ কোটি টকীয়া বেপাৰ অসমৰ কালেকশ্যন বংগৰ হোটেলত দিনে নিশাই অসম হৈ বাংলাদেশলৈ হৈছে সৰবৰাহ বাংলাদেশত থকা স্লটাৰ হাউচৰ মূল ভৰসা ভাৰতৰ গৰু আৰু মহ যি কাৰণত ৩০,০০০ টকীয়া এটা মহৰ মূল্য বাংলাদেশত হয়গৈ ৮০,০০০ আৰু সেই মুনাফা লুটৰ বাবে সাজু অসমৰ এছাম দালালৰ পৰা মহে প্ৰতি কমিশ্যন লাগে বিটিআৰ প্ৰশাসনক পিছে অসমত এই কমিশ্যন সংগ্ৰহ কৰিবলৈ লাজ যি কাৰণত বংগৰ ১২ ভিছাৰ এখন হোটেলত জমা লয় ধন হোটেলৰ পৰা সেই ধন মজুত হয় বংগৰ এক হাৱালাৰ ওচৰত আৰু তাৰ পৰা সিন্ডিকেট চলাই থকা ৰাজনৈতিক মহলটোৱে বিচৰা ঠাইলৈ প্ৰেৰণ কৰে ধনসমূহ চৰকাৰৰ মতে মহৰ বেপাৰ নিষিদ্ধ নহয় সকলোৱেই কৰিব পাৰে মহৰ ব্যৱসায় তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ মুকলি স্থিতিৰ পিছত কোনে দুঃসাহস কৰি সংগ্ৰহ কৰিছে কোটি কোটি টকা এটা মহৰ বাবে আজিৰ তাৰিখত দিব লাগে ১১,০০০ টকা এদিনত পাৰ হয় ২ শতাধিক মহ গতিকে হিচাপ কৰক এদিনত এই দালাল চক্ৰই সংগ্ৰহ কৰে ২২ লাখৰো অধিক টকা ধন দিয়াৰ পাছত আৰক্ষী প্ৰশাসনে সেইবোৰ গাড়ী চকুৰেও নেদেখে খবৰো নাপায় এয়াই বাস্তৱ স্থিতি অসম বংগ সীমান্তলৈ অনা মহবোৰ এনেদৰেই গোপন স্থানত চৰিবলৈ এৰি দিয়া হয় বা এনেদৰে বান্ধি ঘাঁহ খুওৱা হয় ক'ৰ মানুহে আনি থয় স্থানীয় ৰাইজে গমকেই নাপায় মাথো ৰাতি আহি বান্ধি থৈ যায় গাঁৱৰ সাধাৰণ ৰাইজে ক'ৰ মহ কোনে আনিছে সেইবোৰ সুধি বাটৰ কচু গাত সানি ল'ব নিবিচাৰে এই বজাৰখন ইমানেই ৰমৰমীয়া যে বহু কাণ্ডাৰী আছে এই চক্ৰত সিন্ডিকেট চলাই থকা সকল হ'ল জাহাংগীৰ আলম কালতু পণ্ডিত আব্দুল আৱাল বৰপেটীয়া খান তাহেৰ দীপক ইত্যাদি জানিব পৰা মতে বৰপেটাৰ খান উপাধিৰ লোকজন সিন্ডিকেট চক্ৰটোৰ প্ৰধান সেনাপতি পূৰ্বে গৰুৰ চোৰাং কাৰবাৰৰ অভিযোগত জেললৈ যোৱা এই খান এতিয়াও পূৰ্বৰ অভিজ্ঞতাৰেই বলিয়ান গৰু মহৰ অবৈধ সৰবৰাহত এই চক্ৰটোৱে বহিৰাজ্যৰ গুণা মহৰ লগতে গোপনেই সৰবৰাহ কৰে গৰু সিন্ডিকেট পাৰ্টিক টকা দিলেই গৰু পাৰ হয় মহৰ লগত আৰু যদিহে টকা নিদিয়ে প্ৰশাসনে খবৰ পাই যায় আৰু জব্দ কৰে সেইসমূহ গৰু আমি কোৱা নাই আৰক্ষীয়ে জব্দ কৰা ১.৫ কোটি গৰুৱেই প্ৰমাণ কৰে সেই কথা না পুলিশে সিজ করা মাল এই গরু কেতিয়া পৰা দিছে ইয়াত আপোনাক ২-৩ মাস হয়েছে আর ২ বছরের গরু আছে কিমানটা গরু আছে ইয়াত এনো আছে গরু ৩৬টা শ্রীরামপুর থানার আছে ডিমিয়া থানার আছে কচুগাঁও থানার আছে গোসাইগাঁও থানার আছে বুঝিলে নহয় এয়াই আমাৰ প্ৰশাসন এয়াই আমাৰ ব্যৱস্থাপনা এনেদৰেই চলি আছে আন্তঃৰাজ্যিক সীমাৰ কোটি কোটি টকাৰ গুণামহ আৰু গৰুৰ সিন্ডিকেট ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ